নেত্ৰী নন্দিনী কাশ্যপ যিগৰাকীয়ে কালি দিছপুৰ থানাত উপস্থিত হৈছিল দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ পাছত কোনো ধৰণৰ অনুশোচনা নাছিল সেইগৰাকী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত হোৱা যুৱকজনৰ কিছু সময় পূৰ্বে এপলো হাস্পতালত মৃত্যু হৈছে কিছু সময় পূৰ্বে প্ৰায় 10 মিনিটমান পূৰ্বে খবৰ আহিছে এপলো হাস্পতালৰ হস্পিটেল কৰ্তৃপক্ষই এই কথা জনাইছে যুৱকজনৰ নাম হৈছে সামিউল হক অতি সংকটজনক অৱস্থাত যুৱকজন চিকিৎসাধীন হৈ আছিল আৰু 25 জুলাই প্ৰায় পুৱতি নিশা 3 মান বজাত প্ৰায় 120 কিলোমিটাৰতকৈ তীব্ৰ গতিত আহি এগৰাকী অভিনেত্ৰীৰ বাহনে বলেৰো বাহনখনে খুন্দিয়াইছিল এজন দুৰ্ভগীয়া যুৱকক 21 বছৰীয়া যুৱক সামিউল হক যিজন এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ আছিল তেওঁৰ স্কুটিত মহতিয়াই লৈ গৈছিল আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত পলায়ন কৰিছিল এগৰাকী অভিনেত্ৰীয়ে আৰু কালিৰ দিনটোত তেওঁ দিছপুৰ থানাত আহি যেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল একেবাৰে এইটো এটা সাধাৰণ দুৰ্ঘটনা জানি বুজি কৰা নাই সংবাদ মাধ্যমত দুখাৰোপ কৰিবলৈ চেষ্টা কৰিছিল এগৰাকী তথাকথিত অভিনেত্ৰীয়ে মাত্ৰ এখন সিনেমা কৰিছে ৰুদ্ৰ নামৰ এখন সিনেমাৰ জৰিয়তে তেওঁ অসমৰ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল কিন্তু তেখেতৰ কথাৰ পৰা গম পোৱা যায় যে ন্যূনতম মানৱীয়তা নাই এগৰাকী অভিনেত্ৰীৰ কোনো অনুশোচনা নাই তেওঁ ভুল কৰিছে হয় মানুহ মাত্ৰই ভুল কিন্তু সেই সময়ত এই সামিউল হক নামৰ যুৱকজনক যদি দুৰ্ঘটনাৰ পিছতে ততাতয়াকৈ এই অভিনেত্ৰীগৰাকীয়ে হাস্পতাল লৈ নিলেহেঁতেন তেতিয়া আজি এই যুৱকজন আমাৰ মাজত হয়তো থাকিলেহেঁতেন এই ধৰণৰ খবৰ জনাইছো যে অতি সংকটজনক অৱস্থাত প্ৰথমতে জিএমচিএইচত চিকিৎসাধীন হৈ আছিল প্ৰায় 2,80,000 টকা খৰচ কৰাৰ পাছত সেই দুৰ্ভগীয়া পৰিয়ালটোৰ আৰু শক্তি নাছিল পাটনালৈ লৈ যাবলৈ চেষ্টা কৰা হৈছিল চিকিৎসকে কৈছিল যে পাটনালৈ লৈ যাওক উন্নত চিকিৎসাৰ কাৰণে কাৰণ এখন ভৰি 3 ঠাইত ছিগিছিল আৰু এখন ভৰি হু ভৰিখন ছিগি যোৱাৰ উপক্ৰম হৈছিল আৰু তেখেতৰ বুকুৰ পিছফালে তেজ জমা হৈছিল মূৰত 21টাকৈ চিলাই পৰিছিল কিন্তু এইগৰাকী অভিনেত্ৰীৰ মতে সেইটো এটা সাধাৰণ দুৰ্ঘটনা আছিল এটা সৰু দুৰ্ঘটনা আছিল বুলি এগৰাকী নন্দিনী কাশ্যপে ক'ব বিচাৰিছে যিগৰাকীয়ে নিশা প্ৰায় 3 বজাত 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত তেওঁ বেগত আহিছিল আৰু খুৰামত্ত অৱস্থাত আছিল বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছিল তেখেতৰ বাহনৰ ভিতৰত দক্ষিণ গাঁৱৰ যোনটো এপাৰ্টমেণ্টত তেওঁ গাড়ীখন ভৰাই দিছিল তাত একাংশই খুৰাৰ বটল দেখিছিল কিন্তু সকলো দিছপুৰ আৰক্ষীৰ লেহেমিয়া তদন্তৰ বাবে সকলো যিবোৰ ক্লু আছিল এটাৰ পিছত এটা ক্লু নাইকিয়া হৈছে কাৰণ 72 ঘণ্টাৰ ভিতৰত এগৰাকী যুৱতীৰ অভিনেত্ৰীৰ কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা কৰা নহল তেখেত খুৰামত্ত অৱস্থাত আছিল নে নাই সেইটো এটা প্ৰমাণ কৰিবলৈ সময় লাগিব কিন্তু এনে কেতবোৰ ঘটনাৰ ৰহস্য বা তীব্ৰ চাঞ্চল্য আৰু সকলো ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈ থকাৰ মাজতেই এই মুহূৰ্তৰ আটাইতকৈ দুখৰ খবৰ যে নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত যুৱকজনৰ মৃত্যু হৈছে চিকিৎসাধীন অৱস্থাত সামিউল হকৰ মৃত্যু হৈছে এপলো হাস্পতাললৈ তেখেতক ৰেফাৰ কৰা হৈছিল জিএমচিএইচৰ পৰা অতি দৰিদ্ৰ পৰিয়াল বুলি কোৱা হৈছে আৰু 21 বছৰীয়া আছিল ইঞ্জিনিয়াৰিং পঢ়ি আছিল এই যুৱকজনে সামিউল হক এগৰাকী অভিনেত্ৰীৰ কেৱল যি ধৰণে তেওঁ গাড়ী চলালে আৰু এটা কথা এইগৰাকী অভিনেত্ৰীৰ গাড়ীৰ নাম্বাৰটো যদি মাৰি পেলাই চোৱা যায় তেন্তে ইয়াৰ আগতে তীব্ৰ বেগত যোৱাৰ কাৰণে 20 বাৰকৈ তেওঁক যান-বাহন আৰক্ষীয়ে 20 বাৰতকৈ অধিক তেখেতক জৰিমনা বিহিত হৈছে এইটো প্ৰথম ঘটনা নহয় এগৰাকী তথাকথিত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে তীব্ৰ বেগত গাড়ী চলোৱাৰ অভিযোগ বহু আগৰ পৰাই আছে আৰু সেই তীব্ৰ বেগত গাড়ী চলোৱাৰ তেওঁ যেটো মানসিকতা বা যেটো অভাৱ তেওঁ যেটো স্বভাৱ আছিল আগৰ পৰাই তীব্ৰ বেগত গাড়ী চলাব মাজনিখা ৰাস্তাত তাণ্ডৱ চলাব খুৰামত্ত অৱস্থাত আছিল বুলি ৰাইজে অভিযোগ কৰিছে কিন্তু কালি দিছপুৰ থানালৈ আহিছে তিল মানুহ মুখত অনুশোচনা নাই এটা কথা তেওঁ নকলে যে তেওঁৰ ভুল হৈছে হয় মোৰ ভুল হৈছে এইটো কথা কিন্তু তেওঁ নকলে এইটো এটা সাধাৰণ দুৰ্ঘটনা তেওঁ আৰু দুৰ্ঘটনাৰ দিনাখন ৰাতি 25 জুলাই 3 বজাত যেতিয়া দুৰ্ঘটনা হৈছিল একাংশ মানুহে তেখেতক খেদি গৈ জবাবদিহি কৰিছিল আৰু জবাবদিহি কৰাৰ পাছত তেওঁ কৈছিল যে এই যুৱকজনৰ স্বাস্থ্যৰ যিমান খৰচ হ'ব সেই খৰচ এই অভিনেত্ৰীগৰাকীয়ে বহন কৰিব কিন্তু অতি ৰহস্যজনকভাৱে পিছদিনাখন দেওবাৰে তেওঁ ক'লে যে মই কোনো ধৰণৰ খৰচ বহন কৰিব নোৱাৰো যি কৰে কৰক আপোনালোকে কেছ দিলে দিয়ক এইটো হৈছে এগৰাকী নৱাগত অভিনেত্ৰী এনেকুৱা নহয় একেবাৰে নৱাগত অভিনেত্ৰী মাত্ৰ এখন সিনেমা কৰিছে ৰুদ্ৰ তাকো ৰুদ্ৰৰ টিমৰ ফালৰ পৰা কোৱা হৈছে সিনেমাখন শেষ হৈ যোৱাৰ পাছত কোনো ধৰণৰ এগৰাকী অভিনেত্ৰীৰ সৈতে তেওঁলোকৰ লেনদেন নাই এয়া হৈছে আপোনালোকে ইতিমধ্যে দেখিছেই তেওঁ তথাপিও আপোনালোকৰ কাৰণে দেখুৱাইছো তীব্ৰ বেগত ইয়াত আপোনালোকে মন কৰিব এই খিত নন্দিনী কাশ্যপৰ বাহনে এই ধৰণে খুন্দিয়াই নিছিল আৰু ৰাজপথত এইদৰে পৰি ৰৈছিল সামিউল হক যিজনৰ যুৱকৰ আজি মৃত্যু হৈছে তাৰ পাছত সেই স্থানত নৰখি পলায়ন কৰিছিল এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে আৰু আজি অতি ৰহস্যজনকভাৱে
5টা দিনৰ অন্তত আজিহে দিছপুৰ আৰক্ষীয়ে সময় পালে তেখেতৰ বাহনখন জব্দ কৰিবলৈ কিন্তু দুৰ্ঘটনাৰ দিনাখনে বাহনখন জব্দ কৰা হৈছিল যদিহে সেইদিনাখনে জব্দ কৰি তন্ন কৰি পৰীক্ষা কৰিলেহেঁতেন তেন্তে তেওঁৰ গাড়ীৰ ভিতৰৰ পৰা হয়তো সুৰাৰ বটল উদ্ধাৰ কৰিলেহেঁতেন ৰাইজে যিবোৰ অভিযোগ উত্থাপন কৰিছে কিন্তু দিছপুৰ আৰক্ষীৰ প্ৰতি মানুহৰ প্ৰশ্ন উত্থাপন হৈছে যে দিছপুৰ আৰক্ষীয়ে কিয় তদন্তত ইমান লেহেমীয়া কৰিছে আজিহে সময় পালে 5 দিন কিয় লাগিলে তেওঁলোকৰ এইটো এটা ডাঙৰ প্ৰশ্ন আৰু লগতে এই যুৱকজনৰ মৃত্যু হোৱাৰ পাছত তেওঁলোকৰ পৰিয়াল এটা শোকত ভাগি পৰিছে কিন্তু তথাকথিত এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ তেওঁ এটা আহৰি নাপালে এইজন যুৱকৰ এটা খবৰ ল'বলৈ আৰু ঘটনাৰ দিনাখন এইদৰে ৰাজপথত তেওঁ কাজিয়া লাগিছিল তেওঁ কেমেৰা কৰা লোকৰ সৈতে আৰু পলায়ন কৰিবলৈ চেষ্টা কৰিছিল হিট এণ্ড ৰানৰ ঘটনা নন্দিনী কাশ্যপ বাৰম্বাৰ এই নামটো এই কাৰণে কৈছোঁ এগৰাকী এনেকুৱা এগৰাকী অভিনেত্ৰী যিগৰাকীয়ে এজন যুৱকক ৰাজপথত খুন্দিয়াই পেলাই থৈ পলায়ন কৰিলে আৰু তাৰ পাছত তেখেতৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্য পৰীক্ষাৰ কাৰণে বা চিকিৎসাৰ যি ব্যয় হ'ব ব্যয় বহন কৰিম বুলি ক'লে তাৰ পিছত তেওঁ মিছা মাতিলে পুনৰ তেওঁ সংবাদ মাধ্যমৰ আগত যেতিয়া গোটেই বাতৰিটো ওলালে সংবাদ মাধ্যমত যেতিয়া ভিডিঅ'টো ওলালে তাৰ পিছদিনাখন ফেচবুকত ফেকুৰি কান্দি এটা অভিনয় কৰিছিল যেহেতু অভিনেত্ৰী হয় অভিনয় কৰিবই সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা কৈছোঁ এগৰাকী অভিনেত্ৰীয়ে এবাৰ সেই ল'ৰাজনৰ খবৰ কৰিব পাৰিলেহেঁতেন সেই যুৱকজনক চিকিৎসাৰ ব্যয় পাটনালৈ যদি পঠিয়াব পাৰিলেহেঁতেন এগৰাকী অভিনেত্ৰীয়ে যদিহে তেখেতৰ বলেৰ' বাহন খৰচ কৰিবলৈ তেওঁ আৰু এটা কথা কৈছিল যে মোৰ বলেৰ' বাহনখন যিমান খৰচ পৰিব সেইখিনি খৰচৰ কাৰণে মই চিন্তা কৰি আছোঁ মই বেলেগৰ কাৰণে চিন্তা কৰিব নোৱাৰোঁ আৰু সংবাদ মাধ্যম হওক বা এই যুৱকজনৰ পৰিয়ালে মোৰ গাড়ীৰ বেয়া হোৱাৰ দাম নিদিয়ে এই ধৰণৰ মন্তব্য আহিছিল এগৰাকী নন্দিনী কাশ্যপৰ পৰা আৰু কালি যেতিয়া তেওঁ দিছপুৰ থানালৈ তলব কৰা হৈছিল তেওঁ আহি কেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল মই আপোনালোকক এবাৰ পুনৰ শুনাব বিচাৰিছোঁ আৰু অলৰেডি সেইদিনাখন যিদিনাখন এক্সিডেণ্টটো হৈছিলে সংঘটিত হৈছিলে তাৰ পৰা ৰাতিপুৱা ময়ে আহিছোঁ থানালৈ প্ৰথম মই নিজে গাড়ীখন মই লৈ আহিছোঁ আহি পেলাই মই ইয়াত হাজিৰ দিছোঁহি আৰু আজি তেওঁলোকৰ লগত কথা পাতিলোঁ তেওঁলোকে যিখিনি কথা মোৰ পৰা জানিব বিচাৰিছিলে গোটেই এক্সিডেণ্টটোৰ সন্দৰ্ভত এইটো যিহেতু এটা এক্সিডেণ্ট এক্সিডেণ্টটোনো কেনেকৈনো হ'ল মোৰ ষ্টেটমেণ্টটো যিটো তেওঁলোকে সেইটো সকলোৰে মনত সেইটোৱে প্ৰশ্ন আছে যে সেইদিনাখন ৰাতি কি হৈছিলে সেইটো আচলতে এতিয়া মই বেছি বহলাই ক'বলৈ গ'লে বহুত বেছি সময় লাগিব মই এটাই কথা ক'ম যে এইটো এটা এক্সিডেণ্ট তাৰমানে এইটো কোনো ধৰণৰ মই ধৰি লওক মই প্লেন কৰি অহা নাছিলোঁ যে মই তেখেতক এক্সিডেণ্ট তেওঁৰ লগত হ'ব মই সেই ল'ৰাটোক মই চিনিও নাপাওঁ বা তেখেতেও মোক চিনি নাপায় গতিকে এইটো এটা এক্সিডেণ্ট আৰু এক্সিডেণ্ট কোনেও জানি শুনি নকৰে তাৰমানে হয়তো আপুনিও নকৰিব গতিকে আমি এতিয়া মই এগৰাকী অভিনেত্ৰী হিচাপে কামৰ কাৰণে উৰে নিশা কাম কৰোঁ আমি গোটেই দিন কাম কৰোঁ আমি গতিকে সেইখিনি কষ্টৰ মাজত এনেকুৱা ধৰণৰ ঘটনা আমাৰ লগত হৈ থাকে তাৰমানে গতিকে মই আজি এই 3 দিন ধৰি মই আহি আছোঁ ইয়াত আৰু মোৰ অনুপস্থিতিত মোৰ দেউতা আছে মোৰ খুৰা সকলো আছে গোটেইখিনি মানুহে ইয়াত আহি আছে তাৰমানে মোৰ অনুপস্থিতিত এনেকুৱা নহয় যে মই কিন্তু ক'তো পলাই যোৱা নাই দেই মই যদি পলাই গ'লোহেঁতেন মোক বিচাৰি নাপালেহেঁতেন কোনেও মই সেইটোৱে ক'ব বিচাৰিছোঁ মই পলোৱা নাই কিন্তু আৰু সেইদিনাখনো প্ৰথম আৰক্ষীক ফোন মই কৰিছোঁ সেই ঘটনাস্থলীৰ পৰা মই কৰিছোঁ ফোন মই তেখেতক ফোন কৰিছোঁ আৰক্ষীয়ে তেতিয়া মোক কৈছে যিহেতু মানে বহুত বেছি ৰাতি আছিলে ৰাতি পুৱাব আৰু 2-3 বজাত গতিকে সেনেকুৱা এটা সময়ত আৰক্ষী থানাত কোনো তেনেকৈ মানুহ উপস্থিত নাথাকে গতিকে তেখেতে মোক ক'লে তুমি আজি ঘৰলৈ যোৱা কিন্তু ৰাতিপুৱাই তুমি আহি মানে থানাত আহিবা সেই তেখেতৰ কথা মতেই মই থানালৈ আহিলোঁ আৰু আহি মই গাড়ী নিজে ইয়াতে আনি দিছোঁহি গতিকে মই যদি পলাই থাকিলোহেঁতেন বা মোৰ যদি কিবা তেনেকুৱা ভুল থাকিলেহেঁতেন মইতো এইখিনি কাম নকৰিলোহেঁতেন দুৰ্ঘটনাটো কেনেকৈ হৈছিলে দুৰ্ঘটনাটো হৈছিলে আচলতে যিহেতু ৰাতি বহুত বেছি হৈছিলে আৰু কালিৰ দিনটোত দিছপুৰ থানাত আহি এই ধৰণেৰে সংবাদ মাধ্যমৰ আগত এইটো এটা সাধাৰণ দুৰ্ঘটনা আপোনালোকক মন্তব্য শুনালোঁ এইটো এটা এক্সিডেণ্ট জানি বুজি মই কাকো খুন্দোৱা নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিয়েই দায় সামৰিব বিচাৰিছিল এগৰাকী অভিনেত্ৰীয়ে আৰু আজিৰ দিনটোতো অতি ৰহস্যজনকভাৱে কালিলৈকে ঠিকে আছিল যেতিয়া কালি থানাত আহিলে তাৰ পাছতে কিন্তু এই পৰিয়ালটোৰ কাষত এগৰাকী নন্দিনী কাশ্যপ উপস্থিত নহ'ল আৰু আজি এই মৃত্যুৰে যুঁজি এই যুৱকজনে মৃত্যুবৰণ কৰিলে সামিউল হক 21 বছৰীয়া এজন যুৱকৰ প্ৰাণ কাঢ়ি ল'লে এগৰাকী নৱাগত অভিনেত্ৰীয়ে নাম হৈছে নন্দিনী কাশ্যপ কিন্তু তাৰ পাছতো মুখত তিল মানুহ অনুশোচনা নাই এগৰাকী অভিনেত্ৰী আৰু তেওঁ মানি ল'ব বিচৰা নাই যে তেওঁ দুৰ্ঘটনা সংঘটিত কৰিছিল 120 স্পীডত আছিল তেওঁ আৰু আহি
নিশা 3 বজাত তেওঁ মহতে লৈ গৈছিল হয় তেওঁ কোৱা মন্তব্যতে কৰিছো হয় এটো এটা দুৰ্ঘটনা কিন্তু দুৰ্ঘটনাৰ পিছত প্ৰতিজন ব্যক্তিয়ে ৰখিব লাগে এটো এটা কৰ্তব্য আৰু মটৰ ভাইকেল এক্টৰ মতো এটো প্ৰথম ধাৰাতে লিখা আছে যদি আপোনাৰ বাহনৰ পৰা কোনোবা এজন মানুহৰ দুৰ্ঘটনা সংঘটিত হয় তেন্তে প্ৰথমতে প্ৰাথমিক চিকিৎসাৰ কাৰণে সেই ভুক্তভোগী লোকজনক সেই বাহনখনৰ গৰাকীয়ে নিব লাগে অন্যথা তেওঁ এজন অপৰাধী হয় আৰু হেতুৱে হৈছে হিট এণ্ড ৰানৰ ঘটনা আৰু এতিয়াও এগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই হেতু এটা অত্যন্ত ৰহস্যজনক ঘটনা দিছপুৰ আৰক্ষীলৈ এটা প্ৰশ্ন থাকিব আঙুলি থাকিব যে আজি এজন যুৱকৰ মৃত্যু হৈ গল কিন্তু কালি তেখেতক যি 8 ঘণ্টা খুদা পোছা কৰা হল 8 ঘণ্টাৰ পিছত আজি প্ৰায় 10 ঘণ্টাৰ পিছত কিছু সময় পূৰ্বেহে তেখেতৰ বাহনখন দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে আৰু ইমান লেহেমিয়া কিয় হৈছে এই সমগ্ৰ ঘটনাটোত দক্ষিণ গাঁৱত দুৰ্ঘটনা সংঘটিত হৈছিল সিসিটিভি ভিজুৱেল সকলোৰে মোবাইলে এতিয়া ভাইৰেল হৈ আছে আৰু তাৰ পাছত কিমান স্পিডত আছিল হেতু তথ্য পোৱা গৈছে তেওঁৰ বাহনত যে খুৰাৰ বটল আছিল হেতু কথাও প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ আনিছিল সকলোৰে মন্তব্য লোৱাৰ পাছত তেখেতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বহু মন্তব্য আহিছে মই আপোনালোকৰ মন্তব্য লবলৈ আহিছো মাইনু ময়ূৰী কলিতা লিখিছে কি অভিনেত্ৰী নামত কলংকিত নাৰী বুলি কৈছে গৌৰাংগ পাঠকে লিখিছে তেখেতক শাস্তি দিব লাগে পংখী বৰাই লিখিছে কঠোৰ শাস্তি দিব লাগে জানফ্ৰী আলী বেগমে লিখিছে ফাঁসি দিব লাগে বুলি কৈছে জিন্তা দেৱীয়ে লিখিছে ওম শান্তি যুৱকজনৰ আত্মাৰ শান্তি কামনা কৰিছো বুলি কৈছে ডিলেন পাঠকে লিখিছে দুৰ্বল হৈ আহিছিল কিছু হুৰা গিলি আহিছিল বুলি মন্তব্য কৰিছে মতিবুৰ ৰহমান লিখিছে এখেতক ধৰিব লাগে চিত্ৰৰঞ্জন ভৰালীয়ে লিখিছে সাখাৰুকে লিখিছে গৌৰাংগ পাঠকে লিখিছে দিছপুৰ আৰক্ষী চেঞ্জ কৰিব হৈছে মেনেজ হৈছে বুলি কৈছে দিছপুৰ আৰক্ষীৰ বিৰুদ্ধে মেনেজ হোৱাৰ অভিযোগ উত্থাপন কৰিছে গৌৰাংগই আৰু এই ধৰণৰ মন্তব্য আহি আছে কাৰণ এগৰাকী অভিনেত্ৰীৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে কাৰণ তেখেতৰ মুখত তিল মানুহ অনুশোচনা নাছিল আৰু আজি এজন 21 বছৰীয়া যুৱকে তেওঁৰ এনেবোৰ ঘটনাৰ কাৰণ কাণ্ডজ্ঞানহীনতা বুলি কম কাৰণ নিশা 3 বজাত আহিছে আৰু তেওঁ কৈছিল তেওঁ কৰবাৰ থিয়েটাৰৰ আখৰৰ পৰা আহিছিল কিন্তু আখৰৰ পৰা আহিলে মানুহে এনেকৈ 120 130 স্পিডত আহি মানুহক সুচৰাই তাৰ পৰা পলাই নাযায় প্ৰাথমিক যেটো কাম থাকে মই ইতিমধ্যে কৈছো মটৰ ভেহিকল এক্টৰ মতে প্ৰথম এনেকা দুৰ্ঘটনা সংঘটিত হলে যোনজন ব্যক্তি দুৰ্ঘটনাত আহত হৈছে তেখেতক নিকটৱৰ্তী হাস্পতাললৈ নিব লাগে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে কিন্তু তাৰ বিপৰীতে এগৰাকী অভিনেত্ৰী পলাইছিলে পলোৱাৰ পিছৰ দৃশ্যাংশ আমি দেখুৱাইছিলো কিন্তু এতিয়া যুৱকজনৰ মৃত্যু হল যথেষ্ট জুজিলে 3 দিন হাস্পতালত থাকিলে জিএমচিএইচত 2,80,000 মান তেখেতলোকৰ বিল হৈছে আৰু এই অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেখেতৰ চিকিৎসাৰ যিমান ব্যয় আছে ব্যয় প্ৰদান কৰিব আৰু পিছ মুহূৰ্ততে তেওঁ চিকিৎসাৰ ব্যয় প্ৰদান নকৰো যি কৰে কৰিলক বুলি মন্তব্য কৰিছিল আৰু এদিনও এই যুৱকজনৰ খবৰ লবলৈ হাস্পতালত উপস্থিত নহল এগৰাকী নন্দিনী কাশ্যপ ৰুদ্ৰ নামৰ সিৰিয়েলখনৰ জৰিয়তে কেৱল মাত্ৰ তেওঁ অভিনয় জগতত প্ৰৱেশ কৰিছিল সেইকাৰণে তথাকথিত অভিনেত্ৰী বুলি কৈছো কাৰণ তেখেতৰ ইয়াত বহুত বেছি অভিনয় তেখেতৰ দক্ষতা নাই কিন্তু কালিৰ দিনটো তেখেতৰ যি মন্তব্য শুনা পোৱা গ'ল কোনো অনুশোচনা নাই খুদ তেখেতৰ লগত ছবিত অভিনয় কৰা ৰবীৰ শৰ্মাৰ দৰে অভিনেত্ৰাই কৈছে যে এইগৰাকী অভিনেত্ৰীক ভগৱানে সুমতি দিয়ক আৰু তেখেতে যি ধৰণৰ মন্তব্য কৰিছে সেইবোৰ মন্তব্য তেওঁ নকৰিব কাৰণ এজন যুৱকে জীৱন মৃত্যুৰে যুঁজি আছে সৰু দুৰ্ঘটনা বুলি যেটো কৈছিল সেই সৰু দুৰ্ঘটনা আপোনালোকক এটা উদাহৰণ দিছো সেই যুৱকজনৰ এটা ভৰি 3 ঠাইত ছিঙিছিল আৰু এখন ভৰি প্ৰায় ছিঙি যাও অৱস্থা হৈছিল বুকুৰ ভিতৰ তেজ জমা হৈছিল মূৰৰ পিছফালে 21টাকৈ চিলাই পৰিছিল আৰু সেই যুৱকজনে সেই 25 তাৰিখৰ পুৱতি নিখাৰ পৰা আজিলৈকে আইসিইউতে থাকিলে আইসিইউ জুজি যুৱকজনে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিছে কিন্তু তাৰ পাছতো নিজৰ ভুল সম্পূৰ্ণভাৱে স্বীকাৰ কৰি লোৱা নাই এগৰাকী নন্দিনী কাশ্যপে সকলোৱে দাবী কৰিছে এগৰাকী নন্দিনী কাশ্যপৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হওক কাৰণ এনেবোৰ ঘটনা ইয়াৰ আগতে আমি দেখিছিলো এগৰাকী যুৱতীয়ে এনেকুৱা এটা ঘটনাই সংঘটিত কৰিছিল তাৰ পাছত তীব্ৰ সমগ্ৰ ৰাজ্যজুৰি এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ পাছত এটা পুনৰ এক অনুৰূপ ঘটনা আৰু গুৱাহাটী মহানগৰীৰ এনেকুৱা একাংশ উদন্ত যুৱক যুৱতীৰ কাৰণে এনেবোৰ ঘটনা প্ৰায় সংঘটিত হৈ আছে নিশা প্ৰায় খুৰাৰ লাগীত মাতাল হৈ জিএছ ৰোডৰ বিভিন্ন প্ৰান্তত একাংশ উদন্ত যুৱক যুৱতীক দেখা পোৱা যায় গণেশগুৰিত দেখা পোৱা যায় খুৰাৰ লাগীত মাতাল হৈ কাজিয়া কৰে আৰু এই সকলোৱে যেটা দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত তেওঁলোকৰ পলায়ন কৰা এটা মানসিকতা আছে আৰু সেই দিনাখন দুৰ্ঘটনাস্থলীত থকা একাংশ লোকে এগৰাকী অভিনেত্ৰীক যদি পিছে খেদি গৈ দক্ষিণ গাঁৱৰ তেওঁ পিছে নগলহেঁতেন তেন্তে এই দুৰ্ঘটনা কোনে সংঘটিত কৰিলে হেতু ৰহস্যৰ আৱৰ্তত থাকি গলহেঁতেন নন্দিনী কাশ্যপৰ কথা জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত যিজন যুৱক আহত হৈছিল সেই যুৱকজনৰ কিছু সময় পূৰ্বে
চিকিৎসাধীন অৱস্থাত এপ'লো হস্পিটেলত মৃত্যু হৈছে আৰু 21 বছৰীয়া যুৱক আছিল যুৱকজনৰ নাম আছিল সামিউল হক আৰু ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ আছিল কিন্তু এইগৰাকী অভিনেত্ৰীৰ এটা ভুলৰ বাবে সেই 21 বছৰীয়া মেধাৱী ছাত্ৰজনে যুৱকজনে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে সকলোৱে দাবী কৰিছে কঠোৰৰ পৰা কঠোৰ শাস্তি হওক এগৰাকী নন্দিনী কাশ্যপ